হয় 29 তাৰিখে তাৰমানে পিছবেলা দেউতা পইচা ওলাব আছিল এই HDFC বেংকত। সেই মানুহজনে তাৰমানে দেউতাক সহায় কৰিম বুলি কৈ ATMটোৰ পৰা তেনেকৈ বা সাল সলনি কৰি দিলে। দেউতা অলপমান চকু দি তাৰমানে ভালকৈ সেনেকৈ মনব নোৱাৰে, অলপ গধুৰ হৈছিল। তাৰে পিছত সেনেকৈ ATMখন সাল সলনি কৰি লৈ গ'ল। দেউতাও নাচালে ATMখন। তাৰে 29 তাৰিখৰ পৰা তেওঁ 3 তাৰিখলৈকে পইচাটো তাৰমানে উলিয়াই আছে। দিনত 3-4 বাৰ মানকৈ পইচাটো উলিয়াই থাকে আৰু 2,31,000 টকা গোটেইখিনি সম্পূৰ্ণতে লৈ গৈছে। মানে 6:33 HDFC বেংকৰ পৰা পইচা উলিয়াইছিলোঁ। তাৰপিছত এজন চিনাকি নহয় এনেই তেখেতে মোক সহায় কৰি দিম বুলি ক'লে। তাৰপৰা সহায় কৰি দিছে। তাৰপিছত পইচা যে মই ল'লোঁ, কি টিক্সত যে কাৰ্ডখন বদলি কৰিব মইতো গম নাপালোঁ। তাৰপিছত কি হ'ল? তাৰপিছত মই কাৰ্ডখন পকেটত লৈ পেলাই পইচাখিনি লৈ মই ওলাই আহিলোঁ আৰু সেইখিনি মই বদমাচি কৰা বুলি কাৰ্ডখিনিতো মই পঢ়ি যাওঁ আৰু। কিমান টকা নিছে আপোনাৰ কাৰ্ডখন? 2,31,000। কিমান দিনত? 29 তাৰিখৰ পৰা 3 তাৰিখলৈকে। 3 দিনৰ ভিতৰত? হয়, এইকেইদিনৰ ভিতৰত। 6:33 HDFC বেংকৰ পৰা পইচা উলিয়াইছিলোঁ। তাৰপিছত এজন চিনাকি নহয় এনেই তেখেতে মোক সহায় কৰি দিম বুলি ক'লে। তাৰপৰা সহায় কৰি দিছে। তাৰপিছত পইচা যে মই ল'লোঁ, কি টিক্সত যে কাৰ্ডখন বদলি কৰিব মইতো গম নাপালোঁ। তাৰপিছত কি হ'ল? তাৰপিছত মই কাৰ্ডখন পকেটত লৈ পেলাই পইচাখিনি লৈ মই ওলাই আহিলোঁ আৰু সেইখিনি মই বদমাচি কৰা বুলি কাৰ্ডখিনিতো মই পঢ়ি যাওঁ আৰু। কিমান টকা নিছে আপোনাৰ কাৰ্ডখন? 2,31,000। কিমান দিনত? 29 তাৰিখৰ পৰা 3 তাৰিখলৈকে। 3 দিনৰ ভিতৰত? হয়, এইকেইদিনৰ ভিতৰত।